5 জুন বিশ্ব পৰিৱেশ দিৱস। লাম্পাৰা ও নকাৰী যুৱ সংঘৰ সৌজন্যত আৰু লাম্পাৰা নকাৰী ৰাইজ গৈৰহৰ সহযোগত চতুৰ্থ বাৰ্ষিক বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয় লাম্পাৰা নকাৰী যুৱ সংঘৰ খেলপথাৰত। প্ৰথম কাৰ্যসূচী হিচাপে আছিলে পতাকা উত্তোলন কাৰ্যসূচী আৰু ইয়াত উপস্থিত আছিলে কাৰ্যালয়ৰ সভাপতি শ্ৰীযুত আদিত্য নাগদেৱ, উদযাপন সমিতিৰ সভাপতি শ্ৰীযুত ৰাহুল নাগদেৱ। পতাকা উত্তোলন কাৰ্যসূচীৰ পিছতে আছিলে বৃক্ষৰোপণ কাৰ্যসূচী আৰু বৃক্ষৰোপক হিচাপে আছিলে আমাৰ আমন্ত্ৰিত অতিথি শ্ৰীযুত নিপেন চন্দ্ৰ ৰাভাদেৱ আৰু লাম্পাৰা গাঁৱৰ গাঁওবুঢ়া শ্ৰীযুত পবিত্ৰ নাগদেৱ, নকাৰী গাঁৱৰ গাঁওবুঢ়া শ্ৰীযুত প্ৰবীণ ভূমিজদেৱ। শিক্ষা আৰু পৰিৱেশক মূল বিষয়বস্তু হিচাপে লৈ অতি ব্যতিক্ৰমীভাৱে বিশ্ব পৰিৱেশ দিৱস পালন কৰে লাম্পাৰা আৰু নকাৰী যুৱ সংঘই। তাৰ পিছতে আমাৰ কণ কণ ভাইটি ভণ্টিসকলৰ চিত্ৰাংকন প্ৰতিযোগিতা, কবিতা আবৃত্তি প্ৰতিযোগিতা আৰু কুইজ প্ৰতিযোগিতা আৰম্ভ হয়। আৰু এই সাহিত্য চৰা বিভাগৰ বিচাৰক হিচাপে আছিলোঁ মই। তাৰ পিছত 5 বজাৰ লগে লগে আৰম্ভ হয় আমাৰ হিয়াৰ আমঠু জুবিন দাৰ শ্ৰদ্ধাঞ্জলি পৰ্ব। লগতে আৰু এজন ব্যক্তিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। তেখেত হৈছে লাম্পাৰা গাঁৱৰ এজন আগশাৰীৰ বিশিষ্ট ব্যক্তি স্বৰ্গীয় বিপিন গোৱালাদেৱ। তেখেত হৈছে লাম্পাৰা গাঁৱৰ লগতে এই অঞ্চলটোৰ ভক্তিৰ নামত নিজকে বিলীন কৰি দিয়া এজন ব্যক্তি। ইয়াৰ পিছতে আৰম্ভ হয় আমাৰ শিক্ষা আৰু পৰিৱেশ সম্পৰ্কীয় আলোচনা সভা। ইয়াত উপস্থিত থাকে শ্ৰীযুত শ্ৰৱণ কুমাৰ দিহিদাৰ, অধ্যাপক ৰাজনীতি বিজ্ঞান বিভাগ, দক্ষিণ কামৰূপ মহাবিদ্যালয় মিৰ্জা, আৰু শ্ৰীযুত অপূৰ্ব ভাগৱতী, সঞ্চালক আয়াত ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল মিৰ্জা। লগতে উপস্থিত থাকে আমাৰ আয়াত ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যাপক শ্ৰীযুত মানৱ ছাৰ আৰু আছিক ছাৰ। তেওঁলোকে তেওঁলোকৰ বহুমূলীয়া বক্তব্য আমাৰ আগত দাঙি ধৰে। শিক্ষা এনেকুৱা এটা পৰিৱেশ দৰকাৰ য'ত চাফ চিকুণতা, নিৰবিচ্ছিন্নতা, এনেকুৱা পৰিৱেশত শিক্ষা লাভ কৰিলে মানুহৰ শিক্ষাটো ভাল হয় আৰু ভাল শিক্ষাৰে যেতিয়া মানুহ শিক্ষিত হ'ব তেতিয়া তেওঁ পৰিৱেশ ৰক্ষাৰ কাৰণে নিজৰ দায়িত্ব পালন কৰিবলৈ সমৰ্থ হয়। আপোনালোকৰ এই যিটো অঞ্চল, ইয়াৰ পৰিৱেশ মোৰ ঠাইত আছোঁ, তাত বহুত প্ৰদূষণ হোৱা ঠাই, কিন্তু এইবিলাক ঠাইত আহিলে মনবোৰ খুব ভালেই লাগে। যিখিনি নহওক আমি অকণমান দেৰি অপেক্ষা কৰিলেও আপোনালোকক লগ পাই খুব ভালেই লাগিছে। আজি বিশ্ব পৰিৱেশ দিৱস উপৰোক্ত বক্তাকেইগৰাকীয়ে বহুখিনি কথা ক'লে। 1972 চনৰ এই 5 জুনতে ৰাষ্ট্ৰসংঘই এই বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ সিদ্ধান্ত লয়। এইবাৰ এই বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰিছে আজাৰবাইজান নামৰ এখন দেশে, খুব সৰু সেই দেশখন। আজাৰবাইজানে এইবাৰ আন্তঃৰাষ্ট্ৰীয় যি বিশ্ব পৰিৱেশ দিৱস, সেই দিৱসটো পালন কৰিছে। থিমটো হ'ল। তাৰ পিছতে আৰম্ভ হয় বঁটা বিতৰণী সভা। অঞ্চলৰ আমাৰ স্বাস্থ্যৰ প্ৰতি সেৱা আগবঢ়োৱা তথা আজিৰ এই অনুষ্ঠানৰ বিচাৰক বিনীতা নাথ, তেখেতক এখন ফুলাম গামোচা দিবলৈ মই আহ্বান জনাইছোঁ। আৰু এইখন মঞ্চতে বঁটা প্ৰদান কৰা হয় আমাৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক। মিষ্টাৰ ডান্স গ্ৰুপৰ দলপতি অচ্যুত দাসৰ হাতেৰে তেখেতক মানপত্ৰ আৰু সম্বৰ্ধনা যাচিবলৈ মই আহ্বান জনাইছোঁ। লগতে এটি গছপুলি দিবলৈ আহ্বান জনাইছোঁ মানপত্ৰ। তাৰ পিছতে আৰম্ভ হয় আমাৰ মঞ্চ মুকলি পৰ্ব। তাৰ পিছতে আৰম্ভ হয় আমাৰ বাৰেৰহণীয়া কৃষ্টি।
জুবিনদাৰ মায়াবিনী গানেৰে সমাপ্ত কৰা হয় এই অনুষ্ঠান।